মতি দুইমাৰী আপোনাৰ ঘৰ চামগুৰি গেন্ধালী কছাৰী। আপুনি কিমান দিন ধৰি এইদৰে কুঁহিয়াৰ ৰস বজাৰে বেচি আছে? আজি মই বেছি দিন হোৱা নাই, নতুনকৈ ওলাই আহিছে। মানে মেচিন লোৱা মোৰ ৩ মাহ মান হৈ গ'ল। এপ্ৰিল মে মাহত লৈছো। তাৰপিছত মই অসুখৰ কাৰণে ল'ব পৰা নাছিলে। এতিয়া মোৰ অসুখটো অলপ ভাল হোৱাৰ কাৰণে ওলাই আহিছে। আজি ১০-১২ দিন মান হৈছে। আপুনি ক'ত বেচে কুঁহিয়াৰ ৰস? মই চামগুৰি বজাৰ দেওবাৰ বজাৰত বহিছো আৰু চেণ্টাৰত বহিছো, আৰু আজি ইয়াত তেলিয়াগাঁও বজাৰত মঙলবাৰত আজি নতুনকৈ আহিছে। গ্ৰাহকৰ কেনেকুৱা? গ্ৰাহক যথেষ্ট ভালে, বেয়া নহয়। ডেইলি কিমান গ্লাছ বিক্ৰী হৈছে? ডেইলি মোৰ বজাৰত প্ৰথমটো ১০০ বা ১৫০ তেনেকুৱা গৈছে আৰু। মেচিনটো আপুনি ক'ৰ পৰা মেচিনটো আনিছিলে? মই গুৱাহাটী ফেঞ্চি বজাৰৰ পৰা আনিছো। কোনে আনিছিলে আপোনাক? মালিকে আনিছে। আপোনাৰ স্বামী গুৱাহাটীত থাকে। গুৱাহাটীত থাকে। কিবা কৰে? চিকিউৰিটি গাৰ্ড কৰে কোম্পানীত। আপুনি কুঁহিয়াৰ ৰস বেছি এতিয়া পোহপাল দিব পাৰিছে পৰিয়ালক? যথেষ্ট পাৰিছে। মানে যিটো আগৰ যেনেকুৱা অভাৱত আছিলে, বা আমি পানী তিয়াই নিমখ দি ভাত খাইছিলে, এতিয়া মানে সেইবোৰ আমি বা জলকীয়া অকণকে কিনিব পাৰিছে, বা শাক চবজি অলপ কিনি পেলাই আমি খাব পৰা অলপ হেৰিটো আহিছে। কি ক'ব আপোনাৰ ব্যৱসায়টো আগবঢ়াবৰ কাৰণে আপুনি চৰকাৰৰ পৰা কি বিচাৰে? ব্যৱসায়টো যদি আমাক আগবঢ়াবৰ কাৰণে তেখেতসকলে বা চৰকাৰে আমাক যদি সুবিধাটো দিলে আমাৰ বহুত ভাল পাম, বা মই নিচিনা আৰু বেলেগ এজন মহিলাও বা কৰি খাব পৰা হেৰিটো পাব, সুবিধাটো পাব। তেখেতসকলে যদি সুবিধা দিয়ে। আপোনাৰ ল'ৰা ছোৱালী আছে? মোৰ ল'ৰা এটা আছে, মালিক আছে আৰু মই আছো। আপোনাৰ নামটো? মোৰ নাম কুলমতি দৈমাৰী।